হয়, মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দাবিহীন 23টা দিন আৰু 23টা দিনত প্ৰথম দিনটোৰ পৰা যি ধৰণে এই স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা দিনৰ পৰা যি ধৰণে সোঁত বৈছিল, আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজিৰ দিনটোতো দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসংখ্যজন অজস্ৰজন আহি এই স্থানত প্ৰাণৰ শিল্পীগৰাকীক, মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি উপস্থিত হৈছে। আৰু আমি পূৰ্বতেও দেখুৱাইছিলোঁ যে কেৱল যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে তেনে নহয়, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহি উপস্থিত হৈছিল। আমি নিউজ 18 অসম নৰ্থ ইষ্টত দেখুৱাইছিলোঁ পশ্চিমবংগৰ লোকসকল আহিছিল, যি ক'ব লাগিব কলিকতাৰ লোকসকল আহিছিলে, তেনেধৰণে দেশৰ আচলতে ভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু তেওঁলোকে এই স্থানত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক। আৰু তাৰ ব্যতিক্ৰম হোৱা নাই আজিৰ দিনটোতো দেখা গৈছে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধা বনিতালৈ সকলো আহিছে আৰু সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমি সেই দৃশ্য দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনক অনুৰোধ জনাইছোঁ। এয়া পুণ্যতীৰ্থত পৰিণত হৈছে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত এনেদৰে হাজাৰ হাজাৰ লোকে চাকি বন্তি জ্বলাইছে, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি লোকসকল উপস্থিত হৈছে এই স্থানত আৰু তেওঁলোকে এনেদৰে ধূপ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। সমান্তৰালকৈ তেওঁলোকে গামোচা দিছে আৰু মৰমৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু নিশাৰ কথা যদি আমি উল্লেখ কৰোঁ, নিশা প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী আহি উপস্থিত হৈছিলে এই স্থানত আৰু তেওঁ নিজে চাইছিলে এই স্থান আৰু তেওঁ ৰাইজৰ সৈতে সেৱা জনাইছিলে আৰু সেৱা লৈ আচলতে শ্ৰদ্ধাঞ্জলি জনাই তাৰ পাছত তেওঁ আহ্বান জনাইছিল সকলোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত #Justice4Jubin Garg লিখিবলৈ আহ্বান জনাইছিল সকলোকে। আৰু নিশ্চয়কৈ এয়া পৰিৱেশ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ এই দৃশ্য। বৰ্তমান অনুৰাগীৰ সংখ্যা কমা নাই, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল আহিছে। আমি কথা পাতিম। দাদা ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ দ্বিতীয়বাৰ ইয়াত অহা। মই মাহঁতৰ লগত লৈ আহিছোঁ এইবাৰ। মই যোৰহাট অভিমুখে গৈ আছিলোঁ, কিন্তু মাহঁতৰ যিহেতু ক'লে কি এবাৰ ইয়াত ৰখি যাম, নিশ্চয় আমি ৰখি এতিয়া মাহঁতে চাকি জ্বলাই আছোঁ। হয়, নিশ্চয়কৈ উজনি নামনি যাতায়াত কৰা প্ৰতিগৰাকী আচলতে লোকে খন্তেকৰ বাবে হ'লে এই স্থানত ৰৈছে আৰু তেওঁলোকে এনেদৰে হাতে হাতে ধূপ ফুল চাকি লৈ আহি এই স্থানত চাকি বন্তি জ্বলাইছে। আৰু উপস্থিত লোক ক'ৰ পৰা আহিছে? মানে তেজপুৰৰ পৰা আহিছে। জুবিন দাবিহীন এইকেইটা দিন কেনেদৰে পাৰ কৰিছে, কি ক'ব এই মুহূৰ্তত? মানে আমাৰ বহুতে দুখৰ দিন আৰু জুবিন দা এনেকৈ ইমান সোনকালে যাব বুলি আমি ভবা নাছিলোঁ আৰু আমাৰ কাৰণে আমাৰ বহুত অপূৰণীয় ক্ষতি আৰু আমাৰ। হয়, নিশ্চয়কৈ এনেদৰে প্ৰতিজনে দুখ প্ৰকাশ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাব সকলোৰে হাতে হাতে এনেদৰে চাকি ধূপ লৈ আগবাঢ়িছে আৰু প্ৰাণৰ শিল্পীগৰাকীক গামোচা দিয়া সেই দৃশ্য আমি পূৰ্বতেও দেখুৱাইছিলোঁ। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। এই স্থানত তেওঁলোকে গামোচা আগবঢ়াই তেওঁলোকে সেৱা জনাইছে। নিশ্চয়কৈ পূৰ্বৰ দৰে একেই আচলতে অনুৰাগীৰ সংখ্যা কোনো যেন কমা নাই, পূৰ্বৰ সমান্তৰালকৈ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আচলতে আহিছে, সকলো স্তৰৰ কণ কণ শিশুৰ পৰা আবাল বৃদ্ধা বনিতালৈ সকলো আচলতে এই স্থানত আহি উপস্থিত হৈছে। আৰু আমি আনটো ভাগত যাম, আনটো ভাগত দেখুৱাম পৰিৱেশ। ৰাজ্যৰ আচলতে প্ৰতিটো প্ৰান্তৰ পৰা ভক্তসকল আহিছে। ভক্ত বুলি কৈছোঁ এইকাৰণে যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যেন পুণ্যতীৰ্থত পৰিণত হৈছে। সকলোৱে চাকি ধূপ জ্বলাই এই স্থানত তীৰ্থস্থানত পৰিণত হৈছে। আপোনালোকৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে? আমি আপোনাৰ জালুকবাৰীৰ ওচৰৰ পৰা আহিছোঁ, বৰাগাঁৱৰ পৰা। আমাৰ হিয়াৰ আমঠুক হেৰাই আমাৰ অসমবাসী যিমান দুখ পাইছে, বিশ্ব ব্ৰহ্মাণ্ডই যিমানখিনি কষ্টত আছে আজি, তাৰে ন্যায় হ'ব লাগে। আমি ন্যায় বিচাৰোঁ। আমাক কোনো ধৰণৰ লাখপতি বাইদেউ আৰু অৰুণোদয় আমাক নালাগে। আমি বিচাৰোঁ কি? আমি বিচাৰোঁ ন্যায় লাগে। আমাৰ হিয়াৰ আমঠুক যেন আমাৰ মাজত থাকে সদায়, এইটো আমি বিচাৰোঁ। আৰু এইটো আমি বিচাৰোঁ। কি ক'ব বিচাৰিব? আমি যিটো চৰকাৰে ঘোষণা কৰিছে যে মিঠাতেল দিম, এইটো আমাক নালাগে। আমাৰ জুবিন দাৰ ন্যায়টো লাগে, একদম ন্যায়টো লাগে। এই যাতে দুনাই যাতে এইবিলাক নহয়, কিন্তু যাতে কোনো ভিতৰুৱা ঘটনা নঘটে, এইটো আমি বিচাৰোঁ আৰু ন্যায় লাগে। কি ক'ব? মোৰ ফালৰ পৰা সেই একে কথাই কৈছোঁ।
উচিত তদন্ত ল'ব লাগে সেইটোৱে তাৰমানে চৰকাৰৰ আগত অনুৰোধ কৰিছোঁ। কাহিলীপুৰ চিনাৰ্জি এপাৰ্টমেণ্টৰ সন্মুখত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। চিনাৰ্জি ইম্পেৰিয়েল এপাৰ্টমেণ্টতে বাস কৰিছিল জুবিন গাৰ্গে। চিনাৰ্জি ইম্পেৰিয়েল এপাৰ্টমেণ্টৰ ছ'চাইটিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এপাৰ্টমেণ্টৰ সন্মুখৰ ফুলনিত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ প্ৰতিটো জন্মদিন উলহ মালহেৰে আয়োজন কৰিব ছ'চাইটিয়ে। এপাৰ্টমেণ্টৰ ছ'চাইটিৰ সম্পাদক অমিত বৰুৱাই এই কথা জনাইছে। দেশৰ কৃষি অৰ্থনীতিত অন্য এক নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল প্ৰধানমন্ত্ৰীৰ ধন ধান্য কৃষি যোজনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ NASE চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰ্চুৱেলি উদ্বোধন কৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত নৱনিৰ্মিত IVF পৰীক্ষাগাৰ আৰু লখিমপুৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। দেশৰ কেইবাখনো ৰাজ্যৰ মুঠ 100খনকৈ জিলাত ৰূপায়ণ কৰিবলৈ লোৱা এই যোজনাৰ অধীনত অসমৰ 3খন জিলা ক্ৰমে চৰাইদেউ, ডিমা হাছাও আৰু শ্ৰীভূমি সামৰি লোৱা হৈছে। আটাইকেইখন জিলাতে মুকলি অনুষ্ঠানৰ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত আয়োজিত স্ক্ৰিনিং অনুষ্ঠানত ৰাজ্যৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব MS মণিভানন, সঞ্চালক ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডিন ডক্টৰ বিবেকানন্দ শইকীয়া আৰু গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰা, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতিৰ লগতে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আমাৰ অসম তথা গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা গৌৰৱৰ দিন, আনন্দৰ দিন। আৰু আমাৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যিটো আগ্ৰহ আৰু আমাৰ বিশেষকৈ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যে প্ৰয়াস, যে অসমৰ দুগ্ধ ক্ষেত্ৰত এটা ৰিভলিউশ্যন বা দুগ্ধ ক্ষেত্ৰত যাতে আমি এটা নিজে আমি ভাল এটা অগ্ৰগতি কৰিব পাৰোঁ, প্ৰডাকশ্যন যাতে আৰু বাঢ়ে, তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে ইয়াত আপোনালোকে দেখিছে ETT মানে IVF ETT যিটো চেণ্টাৰ আজি প্ৰধানমন্ত্ৰীৰ নিজৰ হাতেৰে এইটো উদ্বোধন হৈছে। আৰু বিশেষকৈ আমাৰ এই 28 crores এক্সপেণ্ডিচাৰ হৈছে। লগতে আমাৰ লখিমপুৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাতে আমাৰ এটা ট্ৰেইনিং চেণ্টাৰ লগতে আছিল। এইটোৰ লগত একেলগে বিশেষকৈ আমাৰ এইটো যিটো IVF আৰু ETT যিটো এম্ব্ৰয়ৰ ট্ৰেন্সফাৰ মানে প্ৰডাকশ্যন যিটো হ'ব, তাত যিটো ট্ৰেন্সফাৰ কৰা টেকন'লজি, এইটো হ'ল দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা ডাঙৰ অৰিহণা ৰাখিব, এইটো এটা ডাঙৰ ভূমিকা থাকিব। আমাৰ যাতে আগন্তুক 5 yearsৰ ভিতৰত যাতে মিনিমাম 60 লাখ লিটাৰ দুগ্ধ উৎপাদন কৰিব পাৰোঁ পাৰ মান্থ। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যে যিটো আমাৰ ছাপোৰ্ট বা আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো ফাৰ্ষ্ট IVF চেণ্টাৰ, IVF চেণ্টাৰটো ইয়াত স্থাপিত হৈছে আমাৰ কলেজ অফ ভেটেনাৰী ছায়েন্স তাৰ কেম্পাছত। তাৰ কাৰণে আমি হৃদয়ৰ পৰা আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীক হৃদয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়কো বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আৰু এটা আমাৰ সুখবৰ হ'ল প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ, যেহেতু আমি ফিচাৰী ডিপাৰ্টমেণ্টো আমাৰ লগত আছে, তাৰ কাৰণে আজি দুটা আমাৰ কামৰূপ আৰু শোণিতপুৰ আমাৰ দুটা ফিছ ফিড মিল আজি উদ্বোধন হৈছে, যাৰ পাৰ ডে কেপাচিটি 100 মেট্ৰিক টন প্ৰডাকশ্যন কৰাৰ কেপাচিটি। এই দুটাও আজি উদ্বোধন হৈছে প্ৰধানমন্ত্ৰীৰ হাতে। তো আমাক খুব ভাল লাগিছে। বিশেষকৈ অসমৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি প্ৰয়াস, যে অসম তথা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে প্ৰয়াস, এইটো যাতে সাৰ্থক ৰূপ লয়, তাৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছোঁ।